নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম 097লৈ। RBI বেংকৰ ফালৰ পৰা নতুনকৈ বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে আপোনাৰ RBI এছিষ্টেণ্টৰ পদ মুকলি কৰা হৈছে। ইয়াতে মহিলাৰ লগত পুৰুষসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে আপুনি 10 পাছ 12 পাছ কৰাসকলে এপ্লাই কৰিব পাৰে। কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যাব। ভিডিঅ' স্ক্ৰিপ্ট নকৰি সেয়ালৈ চাব বলক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপুনি এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপুনি ইয়াত আহি যাব পাৰিব। এতিয়া হৈছে RBI এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2026। নেম অফ পোষ্ট হৈছে এছিষ্টেণ্ট। নেম অফ পোষ্ট নাম্বাৰ অফ পোষ্ট দেখুৱাইছে আপোনালোকে ইয়াতে 650টা পদ মুকলি কৰা হৈছে। কেটেগৰাইজ ভেকেঞ্চি পদ মুকলি কৰা হৈছে। SC 110টা পদ, ST কাৰণে 37টা, OBC 99টা, EWS 58টা পদ আৰু UR কাৰণে 346টা পদ ইয়াতে মুকলি কৰা হৈছে। ইয়াতে পে স্কেলটো আপুনি দেখুৱাইছে 29,000 পৰা আপুনি লাভ কৰিব চেলাৰীসমূহ। ইয়াত দেখুৱাইছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাই দেখুৱাইছে 20 বছৰৰ পৰা 28 বছৰ যিসকল বয়স হৈছে সিহঁতে কিন্তু ইয়াতে এপ্লাইসমূহ কৰিব পাৰিব। লগতে আপুনি SC অক্সিল পাব। কেটেগৰাইজ বেলেগ বেলেগ হয়। ইয়াতে SC ST কাৰণে 5 বছৰ, OBC 3 বছৰ, PWBD UR কাৰণে 10 বছৰ, PWBD OBC 13 বছৰ আৰু PWBD SC ST কাৰণে আপোনালোকে 15 বছৰ SC অক্সিল পাব। এডুকেশ্যন কোৱালিফিকেশ্যন চাই দেখুৱাইছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ মিনিমাম 55% আপোনালোকে হ'ব লাগিব বেচেলৰ, যিসকলে BSc কৰিছে। ইয়াতে আপুনি দেখুৱাইছে এপ্লিকেশ্যন ফিজ SC ST PWBD এক্সপেৰিয়েঞ্চ যি হ'ল এইটো 50% আপোনালোকৰ ৰেহাই হ'ব। বাকী আপোনাৰ ফিজসমূহ দিব লাগিব। ইয়াতে আপুনি ডেটসমূহ দেখুৱাইছে। লাষ্ট ডেট থৈছে আপোনালোকৰ 8 মাৰ্চলৈকে কিন্তু আপুনি এপ্লাইসমূহ কৰিব পাৰিব। এতিয়া কিন্তু 16 ফেব্ৰুৱাৰীৰ পৰা কিন্তু আপুনি ষ্টাৰ্টিং হৈছে। আপোনালোকে এতিয়া এপ্লাইসমূহ কৰিব পাৰে। ইয়াতে লিংকসমূহ ইয়াতে পাই যাব। দেখুৱাইছে অনলাইন এপ্লিকেশ্যন ফৰ্ম। ক্লিক হিয়াৰ অপশ্যন ক্লিক কৰি কিন্তু আপোনালোকে ইয়াৰ পৰা এপ্লাইসমূহ কৰিব পাৰিব। কোনো অসুবিধা নহয়, আপোনাৰ ফোনখনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। যদি কিবা ভিডিঅ' কমেণ্ট জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি লগ থাকিব। লগ পাম ধন্যবাদ।